নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি সত্ৰনগৰী মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনত ছাত্ৰ-ছাত্ৰীসকলে উলহ মালহেৰে পালন কৰিলে পবিত্ৰ ৰাখী পূৰ্ণিমা নিউজৰ এক ৰিপৰ্ট আজি শাওণ মাহৰ পূৰ্ণিমা তিথি ভাৰতীয় সনাতন সংস্কৃতিত অতীজৰে পৰা ৰাখী পূৰ্ণিমা বা ৰাখী বন্ধন হিচাপে পালন কৰি আহিছে এই বিদ্যালয়খনিত প্ৰতি বছৰে ৰাখী বন্ধন উৎসৱ পালন কৰি অহা হৈছে ৰাখী বন্ধন উৎসৱটি আমি ভাতৃত্বৰ এক বান্ধোন ভাতৃত্ব দিৱস হিচাপে পালন কৰি আহিছোঁ যে আমাৰ অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিমানখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত যাতে ভাতৃত্বৰ সেই সুদৃঢ় বান্ধোনটো এনাজৰিটো যাতে সুদৃঢ় হয় এটা বছৰৰ কাৰণে আৰু প্ৰত্যেকে যাতে আত্মীয়তা গ্ৰহণ কৰিব পাৰে এজনে আনজনৰ প্ৰতি যাতে দায়িত্ববোধ থাকিব পাৰে এজনে আনজনে যাতে বিপদত সহায় কৰিব পাৰে এই আন্তৰিকতাপূৰ্ণ এক সুস্থ পৰিৱেশ বৃদ্ধি কৰিবৰ কাৰণে আমি প্ৰতি বছৰ ৰাখী বন্ধন উৎসৱটি বিদ্যালয়ত পালন কৰি আহিছোঁ আচাৰ্য আচাৰ্যসকলেও এই ৰাখী বন্ধন উৎসৱত সক্ৰিয়ভাৱে সহযোগ কৰে আচাৰ্য আচাৰ্যসকলৰ মাজতো এটা পৰিয়াল হিচাপে আমি বিদ্যালয়খন যিটো আছোঁ আমি এটা পৰিয়াল নিকেতন পৰিয়াল বুলি কওঁ এই পৰিয়ালটোৰ মাজত আমাৰ যিটো আত্মিক সম্পৰ্ক আন্তৰিক যিটো সম্পৰ্ক সেইটো সুদৃঢ় হৈ থাকে প্ৰত্যেকৰ প্ৰতি যাতে দায়িত্ববোধটো বৃদ্ধি পায় সেইকাৰণে আমি প্ৰত্যেকে এজনে আনজনৰ ৰাখী বন্ধন কৰি আজিৰ দিনটোত আমি সংকল্প লওঁ যাতে আমি আহি থকা সময়ছোৱাত প্ৰত্যেকৰ বাবে দায়বদ্ধ বিশেষত ভাতৃভগ্নীৰ স্নেহময় সম্পৰ্কৰ নামত উৎসৰ্গিত এই উৎসৱে পাৰস্পৰিক বিশ্বাস ভালপোৱা আৰু সুৰক্ষাৰ অংগীকাৰ সুদূৰ কৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীতো ৰাখী বন্ধন উপলক্ষে পুৱাৰ পৰাই দেখা গ'ল ব্যাপক উৎসাহ উদ্দীপনা মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনত ছাত্ৰ ছাত্ৰীসকলৰ মাজতো দেখা গ'ল ৰাখী বন্ধনৰ উৎসাহ উদ্দীপনা প্ৰতি বছৰে এইদৰে ৰাখী বন্ধন পালন কৰা হয় আমি বহুত আনন্দিত যে এনে এখন বিদ্যালয়ত আমি পঢ়িবলৈ পাইছোঁ কিয়নো এই বিদ্যালয়খনত প্ৰতিটো উৎসৱেই বহুত ধুনীয়াকৈ পালন কৰা হয় ৰাখী বন্ধন হৈছে ভাতৃত্বৰ এক মৰম চেনেহৰ উৎসৱ ই বছৰত এবাৰেই আহে আৰু আমাৰ বিদ্যালয়ত সকলো ছাত্ৰ ছাত্ৰীৰ মাজতে ই একতাৰ ভাৱ আনে কাৰণ সকলোকে আমি ৰাখী বান্ধো সকলোৰে হাততে সেইদিনা ৰাখীয়ে ভৰপূৰ হৈ যায় আৰু আমি ৰাখী বন্ধনৰ দ্বাৰা এক অটুট সম্বন্ধ আমাৰ মাজত স্থাপন কৰোঁ এই বিদ্যালয়খনত আমি পঢ়িবলৈ পাই বহুত বেছি গৌৰৱ অনুভৱ কৰোঁ কাৰণ মানে সকলোখিনি দিশতে আমাক আগবঢ়াই নিছে এনেদৰে সত্ৰনগৰী মাজুলীতো দেখা গ'ল পবিত্ৰ ৰাখী পূৰ্ণিমাৰ এক উৎসৱমুখৰ পৰিৱেশ মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও।